জনক ইয়াত বৰ্তমান তেওঁলোকে ডিটেইন কৰিছে। এই আপোনাৰ মেইন ইছ্যুটো আপোনালোকে নিশ্চয় অৱগত হৈছে যে পংকজ জেন নামৰ ব্যক্তিজনে য'ত নেকি ইলিগেলি তেওঁ এজন কণ্ট্ৰেক্টৰ হৈ পেলাই এটা ডিপাৰ্টমেণ্টৰ অফিচটো তেওঁৰ সাহস যে তেওঁৰ মেডিকেল অফিচটো তেওঁলোকে বন্ধ কৰিবলৈ তেওঁলোকে সাহস পাইছে। গতিকে এইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। আৰু তেওঁ আমাৰ কাৰ্বি আংলঙত আছে, বসবাস কৰি আছে, আৰু তেওঁ এজন অনা অসমীয়া। গতিকে ইয়াত তেওঁলোকৰ দপদপনি আমি সহ্য কৰিব নোৱাৰিম, এইটো আমাৰ স্পষ্ট কথা। আৰু তেওঁ আমাৰ কাৰ্বিৰ নামত তেওঁলোকে ব্যৱসায় চলিছে, আমি ইয়াত ক'বলগীয়া নাই। কিন্তু ইয়াত যে এইটো যে তেওঁলোকৰ যিটো নেকি পাৱাৰ এক্সাৰচাইজ কৰিব, সেইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু আমি তীব্ৰ ভাষাৰ তেওঁক গৰিহণা দিছোঁ। আৰু আমাৰ দাবীটো হৈছে এইটোৱেই যে অতি সোনকালে পংকজ জেন নামৰ ব্যক্তিজনে কাৰ্বি আংলংবাসী ৰাইজক অতি সোনকালে ক্ষমা কৰক, আৰু লগতে ক্ষমা খুজিব লাগিব, আৰু ইয়াত জৰিমনা তেওঁ দিব লাগিব। কাৰণ এটা ডিপাৰ্টমেণ্টৰ অফিচ বন্ধ কৰাৰ সাহস তেওঁ ক'ৰ পৰা পালে, এইটো আমাৰ এটা ডাঙৰ বিষয়বস্তু হৈ পৰিছে বৰ্তমান সময়ত। আৰু ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা আমাৰ পৰিষদে তেওঁৰ এগেইনষ্টত এটা পদক্ষেপ লওক, যাতে আগলৈ তেওঁ তেনেকৈ কৰিবলৈ সাহস নাপায়। আমি গোটেই ইয়াৰ দল সংগঠন মিলি কিনি আমি এটা যোৱা 3-4 দিনমান আগত এটা ইয়াত আমাৰ পংকজ জেন বুলি এজন মাৰোৱাৰী আছে, তেখেতে আমাৰ যোনটো ৰংখেলানত আছে মেডিকেল, তাত এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টত সি গৈ কিনি মানে এটা ৰুমত তালা মাৰি দিছে। তো আমি সেই বিষয়লৈ আমি যিমানখিনি দল সংগঠন আছে আমি মেমৰেণ্ডাম দি আছিলোঁ, আমি কাউন্সিলত দিছোঁ, আমি যিমানখিনি মেডিকেল ডিপাৰ্টমেণ্ট জইণ্ট ডাইৰেক্টৰ দিছোঁ, আৰু সেই বিষয়ে মানে এনকুৱাৰী কৰিব লাগে বুলি আমি মেমৰেণ্ডাম দিয়া হৈছে। যে আমি ভাবিবলগীয়া হৈছে এতিয়া ক'ত সাহস পাইছে যে এজন পংকজ জেনে, ইটো কোনো গভৰ্ণমেণ্ট অফিচ মানুহ নহয় আৰু ইটো কোনো ৰিলেটেড নহয় এইটো ডিপাৰ্টমেণ্টৰ পৰা, কিন্তু কেনেকৈ সাহস পালে যে সি এটা ডাঙৰ ডিপাৰ্টমেণ্ট লৈ এইটো বন্ধ কৰিব লাগে। এইটো আমি গম পোৱাৰ মতে ইয়াত টোটেলি আমাৰ ইয়াৰ যোনটো এতিয়া EM আছে, আমাৰ এক্সিকিউটিভ মেম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল মেডিকেল ইনচাৰ্জ সূৰ্য ৰংফাৰ, এইটো আমাৰ সূৰ্য ৰংফাৰ তাক বহুতখিনি কি ভাল দিয়াৰ কাৰণে, বহুতখিনি তাৰ সিহঁতৰ ভাল ব্যৱহাৰ কাৰণে এনেকুৱা তাৰ সাহস পোৱা হৈছে। তো আমাৰ মেমৰেণ্ডাম দিয়া হৈছে, আমি কিবা CMOকো আমি মেমৰেণ্ডাম দিয়া হৈছে থ্ৰু আমাৰ ইয়াত প্ৰিন্সিপাল ছেক্ৰেটাৰী, যে আমি তাত মেমৰেণ্ডাম লগতে উল্লেখ কৰিছে যে যোনটো এতিয়া এক্সিকিউটিভ মেম্বাৰ আছে সূৰ্য ৰংফাৰ, তাক মেডিকেল ইনচাৰ্জৰ পৰা EMৰ পৰা কাটিব লাগে বুলি সেইটো আমি কিবা মেমৰেণ্ডাম দিয়া আছে। তাৰপাছত যোনটো পংকজ জেন বুলি আছে, তেখেতৰ যিমানখিনি ইয়াত তাৰ দোকান আছে, ইয়াত যিমানখিনি তাৰ ডিফুত যিমানখিনি তাৰ দোকান আছে, এইবিলাক চব ট্ৰেড লাইচেঞ্চ বন্ধ কৰি কিনি একদম টোটেলি এইটো চিল কৰি দিব লাগে বুলি সেইটো আমি দাবী জনাইছোঁ। আৰু এতিয়া যোন ইয়াত আমাৰ দুটা, সেই বিষয়ে আমি এতিয়া যি আমাৰ কাউন্সিলকেইটা কোনো পদক্ষেপ লোৱা হোৱা নাই, একশ্যন কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। সেইকাৰণে আজি আমি দল সংগঠন মিলি কিনি তাৰ যিমানখিনি দোকান আছে সেইটো আমি বন্ধ কৰিব গৈছিলোঁ। সেই বন্ধ কৰিব যোৱা টাইমত আমাৰ দুজনৰ আমাৰ লিডাৰসকলক ইয়াত থানাত লৈ আনি কিনি ইয়াত ডিটেইন কৰি দিছে। আমি এতিয়া ল' এণ্ড অৰ্ডাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক এটা কথা ক'ব বিচাৰোঁ যে দাবী কৰিছোঁ ইতিমধ্যে সোনকালে সিহঁতক মানে ইয়াৰ পৰা এৰিব লাগে বুলি আমি এইটো দাবী কৰিছোঁ। যদি আৰু 1-2 ঘণ্টা বা আধা ঘণ্টাৰ পৰা যদি সিহঁতে আমাৰ ইয়াত যদি সিহঁতক এৰি নিদিয়ে, তেনেহ'লে আমি ইয়াত থানাৰ সন্মুখত আমি বহুত ডাঙৰকৈ প্ৰতিবাদ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।